নমস্কাৰ লাইভ নিউজ নৰ্থ ইষ্টৰ সমুদ্ৰককক মই আচলতে স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ য়ং ব্ৰিগেডৰ ৰাজ্যিক সভাপতি দিব্যায়ন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাক প্ৰথমটো প্ৰশ্ন আমি সুধিছোঁ যে 2021 চনৰ নিৰ্বাচন সমাগত ইতিমধ্যে আপোনাৰ নাম বৰপেটা সমষ্টিত চৰ্চাত আহিছে, গতিকে এই সম্পৰ্কে আপুনি কি মতামত আগবঢ়াব? চক নিৰ্বাচনলৈ আৰু বেছি দিন নাই। আমি বহুকেইজন আছোঁ টিকটৰ প্ৰাৰ্থিত্বৰ দাবীদাৰৰ দৌৰত, আৰু তাৰ ভিতৰত এজন ময়ো আছোঁ। আৰু বৰপেটা এখন সত্ৰনগৰীৰ পৰা অহা দিনত আমি কংগ্ৰেছ দলৰ একোজন সৈনিক হিচাপে, ময়ো এজন সৈনিক হিচাপে বহু দিন ধৰি পেলাই কংগ্ৰেছ দলত অহৰ্নিশে কাম কৰি আহিছোঁ। আৰু অহা দিনত কংগ্ৰেছ দলৰ সৈনিক হিচাপে বৰপেটা সত্ৰনগৰীখন আমি অসমৰ ভিতৰত জাকত জিলিকা কৰি ৰাম ৰহিম শংকৰ ৰাজানৰ দেশখন একত্ৰিতভাৱে চলাই নিব পৰাত আমাৰ যিটো এটা মিলন তীৰ্থভূমি, সেইখিনিক আগত কৰি পেলাই আমি যাতে ৰাইজৰ হকে কাম কৰিব পাৰোঁ, তেনেধৰণৰ চিন্তা চৰ্চা লৈ আগবাঢ়ি আহিছোঁ। যিহেতু আপোনাৰ বৰপেটা সমষ্টি অগপৰ দখলত আছে, গতিকে অগপক আপোনালোকে কেনেদৰে প্ৰত্যাহ্বান জনাব? হয়, অগপৰ দখলত ইয়াতে গুণীন্দ্ৰনাথ দাস ডাঙৰীয়া আছে, খুব ভদ্ৰ ব্যক্তি তেখেত। 10টা বছৰ বৰপেটাৰ ইয়াৰে তেখেতে বিধায়ক হৈ আছে। কিন্তু এই মানে ৰাইজৰ মাজত যেতিয়া ঘূৰি ফুৰিছোঁ আমিবিলাকে, সকলো আমাৰ সচেতন সৈনিকসকলৰ লগত লাগি পেলাই আমি বিভিন্ন ৰাইজৰ লগত কথা বতৰা পাতিছোঁ। ৰাইজে এইবাৰ কংগ্ৰেছ দলকহে ভোট দিবলৈ ৰৈ থকাৰ নিচিনাকৈ এটা মোৰ অনুভৱ হৈছে। কাৰণ বিগত সময়ছোৱাত অসম গণ পৰিষদ দলৰ বিধায়কজনৰ বা অসম গণ পৰিষদ দলৰ প্ৰতি মানুহৰ যিটো এটা আস্থা আৰু বিশ্বাস আছিল, সেই আস্থা আৰু বিশ্বাসটো যেন ক'ৰবাত নহয় ক'ৰবাত মানুহৰ সেই আস্থা আৰু বিশ্বাসত তেওঁলোকে উত্তীৰ্ণ হ'ব পৰা নাই। আৰু সেই যিহেতু তেওঁলোকে উত্তীৰ্ণ হ'ব পৰা নাই, প্ৰতিটো মুহূৰ্তত ৰাইজক কিছু আৱেগিক আভুৱা ভৰা মিছা কথাৰে প্ৰতিশ্ৰুতিৰ ফুলজাৰি দি পেলাই ৰাইজৰ ওচৰলৈ তেওঁলোক যাব পৰা নাই। গতিকে অহা দিনত আমি আশাবাদী এইবাৰ 43 নং বৰপেটা সদৰ সমষ্টিটো নিশ্চয়কৈ কংগ্ৰেছৰ দখলত আহিব, আৰু ৰাইজে হিয়া উজাৰি হাত উজান দি পেলাই আমাক কংগ্ৰেছ দলক আগুৱাই লৈ যাব। যিহেতু কংগ্ৰেছ দল সদায় ৰাইজৰ লগত থাকি, প্ৰতিটো দিন দুখীয়া ৰাইজৰ লগত থাকি, যুৱকৰ লগত থাকি, সমাজ ব্যৱস্থাৰ লগত থাকি সমাজখনক উন্নতিৰ কথা চিন্তা চৰ্চা কৰাত কংগ্ৰেছ দল সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। আপুনি যিহেতু এই সমষ্টিৰ এজন সাম্ভাব্য প্ৰাৰ্থী, গতিকে আপুনি এই সমষ্টিৰ যি ৰাইজ, এই ৰাইজৰ যি দুখ দুৰ্দশা, এই দুৰ্দশা সম্পৰ্কত আপোনাৰ মন্তব্য কি? তাকেই, যোৱা কেইদিনমান আগত বানপানীৰে আমাক জুৰুলা কৰিলে, আৰু আচৰিত লাগে। আজি যোৱাকালি বাজেট হৈ গ'ল, ভাৰতবৰ্ষৰ বাজেট উত্থাপন হ'ল। বাজেটত অসমৰ বানপানীৰ বিষয়বস্তুৰ ওপৰত কোনো ধৰণৰ তেওঁলোকৰ চিন্তা চৰ্চা নহ'ল। এফালে তেওঁলোকে জাতি মাটি ভেটিৰ চিন্তা ৰক্ষাৰ কথা কয়। অসম গণ পৰিষদ দল বিজেপি দলে প্ৰতিটো মুহূৰ্তত আৱেগিকভাৱে মানুহৰ আৱেগক লুণ্ঠন কৰি আহিছে। গতিকে এই অহা দিনত ৰাইজৰ, মই আগতেও কৈছোঁ, ৰাইজৰ যি আস্থা, সেই আস্থাবিলাক তেওঁলোকে সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই। আৰু এই বানপানীৰ সময়ছোৱাত ৰাস্তা ঘাট, পানী পদূলি, এইখন সত্ৰ নগৰী তথা ইয়াতে আমি ৰাম ৰহিম একেলগে বসবাস কৰিছোঁ, এই যিটো মিলা প্ৰীতিৰ আমাৰ ইয়াতে মিলন তীৰ্থ, সেই মিলন তীৰ্থকো আমি যেন ক'ৰবাত নাগপুৰে যেনেধৰণে চলাব খুজিছে, আজি অসম গণ পৰিষদ দলেও তেনেধৰণে তেওঁলোকৰ নাচত নাচি থকাৰ নিচিনাকৈ মানুহে এতিয়া দেখিবলৈ পাইছে। আৰু আমি সদায় একেলগে ইয়াতে বাস কৰিছোঁ, আমি সকলোকে একেলগ হৈ পেলাই সমাজখন আগুৱাই লৈ যাব লাগিব। আমি ৰাম ৰহিম একেলগে থাকিব লাগিব। আমি শংকৰ মাধৱদেৱৰ আমি যিটো আদৰ্শ গুৰুবাণী, সেই গুৰুবাণীটোক আমি আগত লৈ পেলাই আগবাঢ়িব লাগিব। শংকৰ গুৰুজনাই কি কৈছিলে? গুৰুজনাই কৈছিলে যে ৰজাৰ কোনো ধৰ্ম নাই, ৰজাৰ কোনো জাতি নাই, ৰজা জাতি ধৰ্মৰ ঊৰ্ধত। কিন্তু তেওঁলোকে এফালে গুৰুজনাৰ কথা কয়, এফালে সত্ৰ সংস্কৃতিৰ কথা কয়, কিন্তু তেওঁলোকে গুৰুজনাৰ যি নীতি আদৰ্শ, সেই আদৰ্শক তেওঁলোকে জলাঞ্জলি দিছে। আৰু যুৱ সমাজ, বৰপেটাৰ যুৱ সমাজ, আজি চাব বৰপেটাত যুৱ সমাজত চাকৰি বাকৰিৰ ইত্যাদি কৰি তেওঁলোকক আমি অহা দিনত এই যুৱকবিলাকক আমি কেনেধৰণে সংস্থাপিত কৰিব পাৰোঁ। বৰপেটা সত্ৰনগৰী, মই বাৰে বাৰে কৈ আছোঁ, বৰপেটা সত্ৰনগৰীখন আমি পৰ্যটনস্থলী কৰিব পাৰোঁ যদি,
সেই পৰ্যটনস্থলীত আমাৰ বহু মানুহ সংস্থাপিত হ'ব। গতিকে এনেকুৱা ধৰণৰ বহু কথা আছে। ইয়াতে এখন আমাৰ ষ্টেডিয়াম নাই, বৰপেটাৰ নিচিনা সমষ্টিটোত আমাৰ এখন ষ্টেডিয়াম নাই। আজি শুনিব পোৱা মতে ৯৫ চনতে ৰামৰায় ষ্টেডিয়ামৰ যি আধাৰশিলা স্থাপন হৈছিলে, এইখন চৰকাৰে আৰু ইয়াতে থকা বিধায়কজনে আজিলৈ কাণসাৰ নিদিলে। এইবোৰো প্ৰশ্নৰ উত্থাপন ৰাইজে কৰিছে। গতিকে মই বাৰে বাৰে কৈছোঁ, গুণীন্দ্ৰনাথ দাস ভাল ব্যক্তি, কিন্তু ভাল ব্যক্তিত্বৰ লগতে এখন সমাজ ব্যৱস্থাক আগুৱাই নিয়াৰ কাৰণে ৰাইজক লগত লৈ পেলাই ৰাইজৰ আস্থাভাজন হোৱা কামবোৰ কৰিব লাগিব, যুৱ সমাজৰ আস্থাভাজন হোৱা কামবোৰ কৰিব লাগিব। সত্ৰ সংস্কৃতিৰ লগতে আমি সকলোৱে মিলা প্ৰীতিৰে বৰপেটা সমষ্টিটো ১২৬টা সমষ্টিৰ ভিতৰত আমি আগুৱাই লৈ যাব লাগিব। এই প্ৰশ্নবিলাকৰ ৰাইজৰ এইবাৰ কিন্তু আছে। গতিকে এই ক্ষেত্ৰত কংগ্ৰেছ দল অলপ আগত আমি আছোঁ। নিশ্চিতভাৱে আৰু দেখিবলৈ পোৱা গৈছে যে AIUDF আৰু কংগ্ৰেছৰ মাজত এটা মহাগঠবন্ধন হৈছে আৰু তাত অন্যান্য দলো আছে। কিন্তু নতুনকৈ শেহতীয়াভাৱে জন্ম লাভ কৰা যি আঞ্চলিক দল, সেই আঞ্চলিক দলসমূহে কিন্তু মহাগঠবন্ধনত চামিল নহ'ল। গতিকে এই মহাগঠবন্ধনে আপোনালোকক কিবা ক্ষতি কৰিব বুলি ভাবে নেকি? প্ৰথম কথা হ'ল, মহাগঠবন্ধনত কোনোবা চামিল হ'ল নহ'ল কংগ্ৰেছ দলক ক্ষতি নকৰে। কিন্তু দ্বিতীয় কথা হ'ল যে আমাৰ এই মহাগঠবন্ধনত আজিৰ সময়ছোৱালৈকে আমি সকলো কা বিৰোধী শক্তি একত্ৰিতভাৱে যোগ হৈ পেলাই আমি এই বিজেপি আমাৰ ধৰ্ম জাত মাতৰ নামত ৰাজনীতি কৰা, প্ৰতিটো মুহূৰ্তত জাতি মাটি ভেটি কৰি পেলাই মানুহক ঠগাই অহা এই শক্তিটোক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছ দল এটা ডাঙৰ শক্তি। কিন্তু ডাঙৰ শক্তি হ'লে আমি ৰাইজৰ স্বাৰ্থত, ৰাইজৰ বাবে, অসমৰ জাতি জনগোষ্ঠীৰ স্বাৰ্থৰ বাবে সকলোৱে একত্ৰিত হৈ যুঁজাৰ কাৰণে আমি দুৱাৰ খোলা ৰাখিছোঁ। কিন্তু ৰাইজৰ মাজত আমি যেতিয়া ঘূৰি ফুৰিছোঁ, বহু ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, আমাক সোধে কেতিয়াবা যে কা আন্দোলনত যেতিয়া সকলো মানুহ অখিল গগৈ ডাঙৰীয়া, আমি অখিল গগৈ ডাঙৰীয়াৰ প্ৰত্যেকটো মুহূৰ্তত কংগ্ৰেছ দলৰ আমি প্ৰতিজন সৈনিকে তেওঁৰ হৈ প্ৰতিটো মুহূৰ্তত মাত মাতিছোঁ। কা আন্দোলনৰ সময়ত আমি সকলোৱে একত্ৰিতভাৱে প্ৰত্যেকটো জাতি জনগোষ্ঠী পাহাৰ ভৈয়াম আমি কংগ্ৰেছ দলে জঁপিয়াই পৰিছোঁ। আমি ৰাহুল গান্ধী, সোনিয়া গান্ধীৰ সেই সময়ত আমাৰ অসমৰ নেতৃত্বৰ লগত এই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নেতা সৰ্বানন্দ সোণোৱালৰ তেওঁলোকৰ বিপৰীত স্থিতিত থকা আমাৰ যিসকল আছিলে, প্ৰত্যেকজনে গৈ ৰাহুল গান্ধীৰ দৰবাৰত, আৰু যিহেতু আমাৰ বিজেপিক শক্তিক পৰাভূত কৰিব পৰা ৰাজ্যসভা লোকসভাত আমাৰ কংগ্ৰেছ দল আছিলে, আজি সমুজ্জ্বল ভট্টাচাৰ্যকে আদি কৰি অখিল গগৈকে আদি কৰি লুৰিণজ্যোতিকে আদি কৰি গোটেই কা আন্দোলনটো বিৰোধ কৰি পেলাই অসমীয়া ৰাইজৰ চিন্তা চৰ্চা কৰা প্ৰত্যেকজনে আমি তেওঁলোকৰ দৰবাৰলৈ গৈছোঁ। কিন্তু হঠাৎ আজি যেতিয়া আন্দোলন হৈ গ'ল, আজি হঠাৎ যেতিয়া এতিয়া আপোনাৰ নিৰ্বাচন সমাগত, ৰাইজে প্ৰশ্নবোধক হৈছে যে এওঁলোকৰ আচল স্বাৰ্থটো বা আচল স্বৰূপটো কি? আজি আমি একেলগে যুদ্ধ কৰি কা বিৰোধী শক্তিক আমি পৰাভূত কৰাৰ কাৰণে একত্ৰিত হ'ব লাগে। আজি কেনেধৰণে কংগ্ৰেছ আৰু বিজেপি কোনোবাই কৈ আছে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধাচৰণ কৰিব, কংগ্ৰেছ আৰু বিজেপি কেনেধৰণে এক হ'ল? আমিতো এই আন্দোলনত সকলোৰে লগ লাগি পেলাই আৰু এই আন্দোলনত বিৰোধ কৰিছিলোঁ, কা বিৰোধ কৰিছিলোঁ, আজিও কৰিছোঁ। আৰু অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'লে ৰাহুল গান্ধীৰ পৰা আদি কৰি আমাৰ শীৰ্ষ নেতৃত্বই সদায় কৈ আহিছে যে আমি এই যিখন আইন সেয়া আইন বাতিল কৰিম। তেনেহ'লে এওঁলোকে এই আইন বাতিল কৰা দলৰ লগত থাকি যুদ্ধ দিব লাগে নে আইন বাতিল নকৰা শক্তিটোক জয় কৰি লৈ যোৱাৰ কাৰণে বাটকটীয়া হ'ব লাগে? এই প্ৰশ্নবিলাক আমাৰ লগতে ৰাইজৰ প্ৰতিজন সচেতন যুৱক আৰু যুৱতী তথা আই মাতৃ তথা এই বহু ৰাইজে এই প্ৰশ্নবিলাক আমাৰ ওচৰতো ৰাখিছে। হয়তো আপোনালোকে এজন সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আপোনালোকে হয়তো এই কথাটোৰ অলপ উমান পাইছে। হয়, নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনাৰ মূল্যবৃদ্ধিয়ে অসমৰ লগতে গোটেই ভাৰতবৰ্ষত ৰাইজক জনসাধাৰণক কোঙা কৰিছে। গতিকে মূল্যবৃদ্ধিৰ যি দপাদপে যি পেট্ৰল ডিজেলৰ যি সামগ্ৰী, সেই সামগ্ৰীসমূহৰ যি মূল্য দিনে দিনে বৃদ্ধি পাই আছে। আৰু কৃষকে যেনেদৰে আলু পিঁয়াজ ইত্যাদি যিসকল কৃষকে যিবিলাক বস্তু উৎপাদন কৰে, সেই উৎপাদিত সামগ্ৰীৰ মূল্য কিন্তু নোহোৱা হৈছে। আমি পৰিলক্ষিত কৰিছোঁ যে বজাৰত চৰকাৰী যিবিলাক টেক্স দিব লাগে, অৰ্থাৎ ডাইৰেক্ট টেক্স দিব লাগে চৰকাৰৰ গভৰ্ণমেণ্টত থকা যিবিলাক বস্তু, সেই বস্তুবিলাকৰ দাম
বহুত চৰা, কিন্তু কৃষকে যিবোৰ বস্তু উৎপাদন কৰে সেই বস্তুবিলাকৰ দাম কিন্তু নাই। এই সম্পৰ্কত আপুনি কি মতামত আগবঢ়াব? চাওক, আচল কথা কি জানে, এওঁলোকেতো প্ৰথমতে বহুত আৱেগিক মিছা কথা ক'লে। মানে অসমতো 15 বছৰ আমাৰ তৰুণ গগৈ শাসনত থকা চৰকাৰ আছিলে, আৰু তৰুণ গগৈ শাসনতো আপোনালোকে অসমৰ ৰাইজেও দেখিছে সেই গুপ্ত হত্যাৰ দাবানলৰ পৰা অসমখনক বিত্তীয় অৱস্থাৰে কোঙা কৰি থৈ যোৱা অসম গণ পৰিষদৰ প্ৰফুল্ল মহন্তৰ নেতৃত্বৰ চৰকাৰখনে সেইটো শাসনভাৰ 2001ত লৈ পেলাই তৰুণ গগৈ নেতৃত্বত আমাৰ কংগ্ৰেছ দলে কেনেধৰণেৰে গুপ্ত হত্যাৰ দাবানলৰ পৰা মানুহক সকাহ দিছিলে, তাৰ পিছত দেশখনক প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ পেলাই অগ্ৰগতিৰ ভূমিকা লাভ কৰিছিলে। এতিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰখনতো আপোনালোকে দেখিছে আজি কৃষকে আন্দোলন কৰিব লগা হৈছে তেওঁলোকৰ নিজৰ, আৰু এই কৃষকসকলে আমাক অন্নদাতা, এই অন্নদাতাসকলৰ পেটত যদি আমি গুৰ মাৰি পেলাই আমি নিজৰ শক্তি প্ৰদৰ্শন কৰি পেলাই যদি কোনোবা ৰাজনৈতিক দলে ভাবিছে অহা দিনত যে ৰাজনীতি তেওঁলোকে তেনেধৰণে কৰিব, কিন্তু ভাৰতবৰ্ষত তথা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে। আৰু আপোনালোকক এইবাৰ 21ৰে অসমৰ যুদ্ধত ৰাইজ ৰখি আছে। চৰকাৰী চাকৰিয়ালসকলৰ লগত কথা পাতিলে আমি গম পাওঁ, আজি চাব আপুনি নিজে কৈছে কৰৰ ওপৰত কৰ, মানুহৰ ইনকাম চ'ৰ্চটো বাঢ়ি যোৱা নাই, কিন্তু খৰচৰ আৰু টেক্সৰ কৰৰ বোজা ইমান হৈছে যে মানুহ ব্যতিব্যস্ত জুৰুলা হৈছে। আজি এজন মানুহে আমাৰ কংগ্ৰেছৰ দিনত, কংগ্ৰেছৰ শাসনত যিখিনি ইনকাম কৰিছিলে বা দৰমহা পাইছিলে, আজিও সেইখিনিয়ে ইনকাম কৰে, দৰমহা পায়। আজি সেই সময়ত মিঠাতেলৰ মূল্য কিমান আছিলে, সেই দৰমহা পোৱা ব্যক্তিজনে আজি মিঠাতেল কিমান মূল্যত, 190 টকা, 150 টকাৰ ওপৰত আপোনাৰ ৰিফাইন তেলৰ দাম, ডিজেলৰ মূল্য, পেট্ৰলৰ মূল্য 100 টকালৈ আহি গ'ল, তাৰ ওপৰত কৰৰ বোজা জাপি দিছে। টকা পইচাবোৰ যে আমাৰ পৰা ৰাইজৰ পৰা যে লুণ্ঠন কৰি লৈ গৈছে, টকা পইচাবোৰ গৈছে ক'লৈ? এফালে কৃষকক মাধমাৰ দিছে, আনফালে নীৰৱ মোদী আদি কৰি ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলক তেওঁলোকে ঋণ মাফ কৰিছে। তেওঁলোকে কৰিব খুজিছে কি? চাব দেই, কংগ্ৰেছক তেওঁলোকে 70 বছৰ বুলি কৈছিলে। এই 70 বছৰে কংগ্ৰেছে দেশখন কেনেধৰণেৰে আগুৱাই লৈ গৈছিলে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিৰ ফুলাই আজি টিভি মিডিয়াত কথা কয়। আজি টিভি মিডিয়াকে আদি কৰি বিভিন্ন কথা বাৰ্তাবিলাক যে এইবিলাক কাৰ দিনত হৈছিলে। আজি যুদ্ধৰ সামগ্ৰীৰ কথা, যিবিলাক যুদ্ধৰ চাব, ইলেকশ্যন আহিলে তেওঁলোকৰ যুদ্ধৰ কথা আহিব, পাকিস্তান, বাংলাদেশ, এইবোৰ কথাৰ মনত পৰে। এই যে যুদ্ধৰ সামগ্ৰীবিলাক, সেই সামগ্ৰীবিলাক আজি তেওঁলোকে যেতিয়া চৰকাৰত আহিলে তাৰ পিছত বনাইছিলে নে এই 70 বছৰ কৈ থকা কংগ্ৰেছৰ দিনত এইবিলাক হৈছে? গতিকে যিমানে যি কথা নকওক, মিছা কথাৰ ঠেং চুটি বুলি পেলাই এষাৰ কথা আছিলে। 15 লাখ টকা, তাৰপিছত 2 কোটি নিবনুৱাৰ চাকৰি, তাৰপিছত মানুহে কষ্ট কৰি ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই পেলাই আকৌ তেওঁলোকে ওলোটাকৈ কৈ পকৰি বিক্ৰী কৰিব দিয়ে ডেকা ল'ৰা। গতিকে মানুহে দেখি আছে, জাতি মাটি ভেটিৰ কথা কৈ পেলাই ইয়াতে তালি টোপোলা লৈ যাব বুলি কোৱা ব্যক্তিজনে তাৰ পিছতে বাংলাদেশক মাটি দি দিলে। গতিকে এই যে বিজেপি দল, অসম গণ পৰিষদ দল, অসম আন্দোলনৰ সময়তো তেওঁলোকে প্ৰতিটো মুহূৰ্তত আৱেগেৰে মানুহক, আৱেগিকভাৱে অসমীয়া মানুহক আৱেগিকভাৱে লৈ পেলাই তেওঁলোকে চৰকাৰলৈ আহিছিল। কিন্তু সেই সময়তো কোনো ধৰণৰ যিবোৰ মানুহক প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিবিলাক ফলপ্ৰসূ কৰা নাছিলে। কংগ্ৰেছ দলে যেতিয়াই যি ধৰণে কথা কয়, তাৰ প্ৰত্যেকটো মুহূৰ্তত সেই কথাবোৰ ৰাইজৰ ওচৰত নিবলৈ আৰু কৰি দিবলৈ প্ৰয়াস কৰে আৰু প্ৰচেষ্টা কৰে, আৰু সেইটো কৰি দেখুৱায়। আপুনি যিহেতু নিবনুৱা সমস্যাৰ কথা কৈছে, বৰ্তমান অসমত প্ৰধান সমস্যা হ'ল নিবনুৱা সমস্যা। বানপানীৰ পিছতে যদি অন্যান্য সমস্যাৰ পিছতে যদি মূল সমস্যালৈ আহে, তেতিয়াহ'লে আহে নিবনুৱা সমস্যা। গতিকে কংগ্ৰেছ দল শাসনলৈ আহিলে নিবনুৱা সমস্যাৰ প্ৰতি কেনেকুৱা ধৰণৰ গুৰুত্ব আৰোপ কৰিব? আমাৰ শীৰ্ষ নেতৃত্বই এতিয়া আমাৰ মেনিফেষ্টৰ কাম চলি আছে, আৰু মেনিফেষ্ট কমিটিত মই এজন সৌভাগ্যৱান, যিহেতু য়ং ব্ৰিগেডৰ মই ৰাজ্যিক সভাপতি। গতিকে সেই সূত্ৰে সেই মেনিফেষ্ট কমিটিত ময়ো আছোঁ। আমি এনেকুৱা গোটেই ৰাইজৰ দুখ দুৰ্দশা, ৰাইজৰ প্ৰত্যেকজন মানুহৰ লগত আমাৰ মানুহে কথা পাতি আছে, আৰু ৰাইজে যেনেধৰণে বিচাৰে, ইয়াৰ আগতেও আপোনালোকে দেখিছে, যিমান পাৰিছে কংগ্ৰেছ দলৰ সময়ত সেই বস্তুবিলাক, নিবনুৱা সমস্যাই হওক, বিভিন্ন ধৰণৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু এতিয়াও আমাৰ যুৱ সমাজক এই চৰকাৰখনে বিভিন্ন ধৰণেৰে আজি ধৰ্মৰ নামত, আজি আপুনি দেখি আহিছে, ধৰ্মৰ নামত ৰাম ৰহিমৰ মাজত যুঁজ লগাবলৈ প্ৰত্যেকটো মুহূৰ্তত চেষ্টা কৰি আহিছে।
সেই কথাবিলাক আমি বন্ধ কৰিব লাগিব আৰু এটা প্ৰগতিশীল দিশলৈ আৰু ডেকা শক্তিক আমি যাতে পঢ়া শুনা কৰি ল'ৰাবিলাকক আমি চাকৰি বাকৰি প্ৰত্যেকজন মানুহকতো আৰু চাকৰি বাকৰি দিয়া সম্ভৱ নহয় এখন চৰকাৰ আহিলে আৰু মিছা কথাৰ ফুলজাৰিকৈ কংগ্ৰেছ দলে কাম নকৰে আমাৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যে আমি এই বিষয়বস্তুবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰি আছে আৰু অহা দিনত নিশ্চয়কৈ যুৱসকলৰ প্ৰতি এটা বেলেগ ধৰণৰ চিন্তা চৰ্চা আমাৰ কংগ্ৰেছে কৰিব যাতে যুৱসকলে সঁচা অৰ্থত দেশখনক আৰু নিজৰ সমাজখনক নিজৰ ঘৰখনক এটা সঠিক দিশলৈ নিব পাৰে তাৰ বাবে আমাৰ চিন্তা চৰ্চা চলি আছে এয়া ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস শংকিত নেকি বিজেপিৰ আচল কথাটো কি জানে তেওঁলোকৰ ভেটি হেৰুৱাইছে কিমান আৰু হিন্দু মুছলমান যুদ্ধ কৰিব মানুহে বুজি উঠিছে গতিকে এতিয়া আৰু তেওঁলোকৰতো কোনো ধৰণৰ উন্নয়নৰ কথা ক'ব নোৱাৰে উন্নয়নটো তেওঁলোকে কি কৰিছে টিভিৰ পৰ্দাত উন্নয়ন হৈ আছে কিন্তু সঁচা অৰ্থত মানুহৰ উন্নয়ন হোৱা নাই 830 টকাৰে কোনোবা মানুহক একাউণ্টত ভৰাই দিলে আপুনি নিজেও জানে এজন সাংবাদিক বন্ধু হিচাপে যে 830 টকাত এগৰাকী ব্যক্তিয়ে যিটো আমাৰ দিনত 325 টকা 350 টকাত চিলিণ্ডাৰ কিনিছিলে আজি এটা চিলিণ্ডাৰৰ 800 টকাৰ ওচৰত গৈ পালেগে মিঠাতেল 180-90 টকা ৰিফাইন তেল 160-70 টকা গতিকে 830 টকা দি পেলাই কাৰোবাক দি যদি মন ভুলাব খুজিছে সেই ৰাইজেও এতিয়া ৰৈ আছে গতিকে এওঁলোকৰ যেহেতু স্থিতি নাই আৰু ৰঞ্জিত দাস ডাঙৰীয়াই নিজৰ সমষ্টিতে তেওঁ এতিয়া পলাই পত্ৰং দিব লগা হৈছে আপুনি কোৱা মতে তেওঁলোকৰ স্থিতি নাই তেওঁলোকে পাটাচাৰ কুচিলৈ এতিয়া আপোনালোকৰ মতে আমি বুজিবলৈ পাইছো তাৰ মানে কি নিজৰ ঘৰখনত অতদিনে বিধায়ক থাকি যদি তোমাৰ সেইখিনি শক্তি তুমি আহৰণ কৰিব পৰা নাই তেতিয়াহ'লে অসমৰ প্ৰত্যেকখন 126টা সমষ্টিত আজি বিধায়ক যেনে নিজৰ সভাপতিজনে যেতিয়া নিজৰ সমষ্টিৰ পলাই পত্ৰং দিছে তেনে বাকীবিলাকৰ কেনেকুৱা অৱস্থা হ'ব আপোনালোকে নিজে অনুধাৱন কৰক আৰু কংগ্ৰেছ প্ৰতিটো মুহূৰ্তত আমি সদায় চেষ্টা কৰোঁ ৰাইজৰ লগত থাকিব লাগে ডেকা শক্তিৰ লগত থাকিব লাগে আই মাতৃৰ লগত থাকিব লাগে আৰু সমাজ ব্যৱস্থাক শংকৰ আজানৰ দেশখন আমি শংকৰ আজানৰ চিন্তা চৰ্চাৰে আগবঢ়াই নিব লাগে গতিকে এইবোৰ কথাত ৰঞ্জিত দাসকে কৰি বিজেপি শক্তি এইবাৰ শংকিত হৈছে আৰু বৰপেটা সত্ৰ নগৰীৰ পৰা আমি এইবাৰ কংগ্ৰেছ দল বহু ভোটত জয় হ'ম আৰু ৰাম ৰহিমে আমি অহা দিনত দেখুৱাই দিম কলা সংস্কৃতি শংকৰ আজানৰ দেশ কি শংকৰ মাধৱৰ সংস্কৃতি কি বৰপেটা 43 নং সদৰ সমষ্টিৰ পৰা আমি দেখুৱাই আমি বহুতখিনি সময় ল'লোঁ ইমানখিনি সময় দিয়াৰ বাবে বহুত ধন্যবাদ আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ